আজি এটা বিশেষ বিষয় আসলে বিষয়টো বিয়াগম অসম চৰকাৰৰ পুনৰবাৰ এটা বিয়াগম কেলেংকাৰী ইয়াৰ ওপৰত এখন সংবাদমেল আয়োজন কৰিছো আৰু আপোনালোক উপস্থিত থকাৰ বাবে ধন্যবাদ জনাইছো। আজি সংবাদমেলত আমাৰ লগত উপস্থিত আছে আমাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চিন্ময় বৰা ডাঙৰীয়া আৰু গুৱাহাটী মহানগৰ জিলাৰ সভাপতি শংকৰ লস্কৰ ডাঙৰীয়া। আপোনালোকে জানে যে বিগত সময়ছোৱাত বিজেপি নেতৃত্বাধীন চৰকাৰ 2016 পিছতো কেইবাটাও বিয়াগম কেলেংকাৰী আৰু গোটেই কেলেংকাৰীবোৰক এজন ব্যক্তিক লৈ কেন্দ্ৰ কৰি এই কেলেংকাৰীবোৰ সংঘটিত হৈছে। ভূমি কেলেংকাৰী, পিপি কিট কেলেংকাৰী, ফ্লাইঅভাৰ কেলেংকাৰী, এনেকুৱা অগণন কেলেংকাৰী এই বিজেপিৰ দিনত দেখিছে। এতিয়া আকৌ এটা পোহৰলৈ আহিছে এটা বিয়াগম কেলেংকাৰী। এই কেলেংকাৰীটো মুঠ 12,68,00,000,000 টকা। আৰু আটাইতকৈ আশ্চৰ্যৰ কথা যে এই ধনখিনি যিটো উদ্দেশ্যত অনুষ্ঠান আয়োজন কৰা হৈছিল তাৰ 5 মাহ 17 দিন পিছত নিবিদা আয়োজন কৰি নিবিদা অসম লোক নিৰ্মাণ বিভাগে নিবিদা আহ্বান কৰা অনুষ্ঠানটো হৈ যোৱাৰ 5 মাহ 17 দিন পিছত নিবিদা আহ্বান কৰে। এই অনুষ্ঠানটো হল 2023 চনৰ 14 এপ্ৰিলত। আপোনালোকে সকলোৱে জানে যে বিজেপি চৰকাৰে কোৱাৰ দৰে যে বিশ্বৰ দৰবাৰত লৈ যাবলৈ গিনিজ ৱৰ্ল্ড বুক ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ এটা বিশাল মেগা বিহু নৃত্যৰ আয়োজন কৰা হৈছিল গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত। আৰু এই অনুষ্ঠানটো অনুষ্ঠিত হৈছিল 2023 চনৰ 14 এপ্ৰিল তাৰিখে। আৰু অনুষ্ঠানটো আপোনালোকে দেখিছে যে গোটেই অনুষ্ঠানটো সৰুসজাইৰ মুকলি খেলপথাৰত হৈছিল। আৰু এই মুকলি খেলপথাৰত হোৱাৰ পিছতো কেৱল পেণ্ডেল, সোফা ছেট, ঘাঁহ লগোৱাৰ নামত, ৰঙা কাৰ্পেট পাৰাৰ নামত 12,68,00,000 টকা বহিৰাগত প্ৰতিষ্ঠানক দিয়া হৈছে। এয়া আমি নিজে কোৱা বিষয় কথা নহয়, এয়া RTIৰ জৰিয়তে পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি এই কথাবোৰ কৈ আছে। এই গোটেই কেলেংকাৰীটোৰ বিতংভাৱে যদি আপোনালোকে কব লাগে তেতিয়াহ'লে সেই দিনটোত, সেই বিশেষ দিনটোত অসমৰ মুখ্যমন্ত্ৰী, অসমৰ সকলো মন্ত্ৰীৰ উপৰিও ভাৰতৰ প্ৰধানমন্ত্ৰী উপস্থিত আছে। আৰু এই ভাৰতৰ প্ৰধানমন্ত্ৰী উপস্থিত থকা অনুষ্ঠানটোত পেণ্ডেলৰ নামত, সোফা ছেটৰ নামত, ৰঙা কাৰ্পেট পাৰাৰ নামত গোটেই কামটো 12,68,00,000 টকা খৰচ কৰা হৈছে। আৰু 3জন ব্যক্তি, বহিৰাগত 3জন ব্যৱসায়িক এই কামটো দিয়াইছিল। এজন হল কমলজিৎ সিং, কেপিটেল অভাৰলেজ বুলি তেওঁৰ ফাৰ্মটোৰ নাম। তেওঁক দিয়া হৈছিল 7,67,56,764 টকা। ঠিক তেনেকে যিজন মন হোতা, যোনে অসমৰ বিভিন্ন ক্ষেত্ৰত কভিডৰ সময়তো খানা বিলোৱাৰ নামতো লুণ্ঠন, কিকি এটাই পৰিয়ালৰ গোটেই, এই কিকি ভূপিন্দৰ পাল সিং বুলি কয়। তেওঁৰ ACME ইভেন্টছ, তেওঁক কামটো দিয়া আছিল 4,31,12,00,000 টকা। আৰু আনজন আছে গুৰজাৰ সিং, হোৱাইট ডোৰ ইভেন্ট, তেওঁৰ নামটো হল গুৰজাৰ সিং, তেওঁৰ প্ৰতিষ্ঠানটোৰ নাম হল হোৱাইট ডোৰ ইভেন্টছ, আৰু তেওঁ দিয়েছিল 70,20,680 টকা। আৰু এই কামটো দিয়া হৈছিল কোন তাৰিখে? 2023 চনৰ 14 এপ্ৰিলৰ মেগা বিহুৰ অনুষ্ঠানটোৰ। আৰু নিবিদা আহ্বান কৰা হৈছিল কেতিয়া? 2023 চনৰ 30 ছেপ্টেম্বৰ, অৰ্থাৎ 5 মাহ 17 দিন পিছত নিবিদা আহ্বান কৰা হৈছে। অসমৰ লোক নিৰ্মাণ বিভাগটোৰ মন্ত্ৰী স্বয়ং অসমৰ মুখ্যমন্ত্ৰী। আৰু ইয়াৰ আগতেও এনেকুৱা এটা ঘটনা, অনুৰূপ ধৰণৰ ঘটনা হৈছিল দিছপুৰৰ যিখন ফ্লাইঅভাৰ,
দিছপুৰৰ ফ্লাইঅভাৰখনৰ ফুল সজ্জা যিদিনাখন ফ্লাইঅভাৰখন উদ্বোধন কৰা আছিল ফুল লগোৱাৰ কাৰণে গেট লগোৱাৰ কাৰণে সজাই তোলাৰ কাৰণে প্ৰায় 85 লাখ টকা এখন নিবিদা আহ্বান কৰিছিল ঠিক একেই 5 মাহ পিছত আৰু যিজন ব্যক্তিয়ে কাম পাইছিল সেই গৰাকী অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীৰ আন এজন সঞ্চালক আৰু একে ধৰণৰ অনুৰূপ ধৰণৰ এইবাৰ দ্বিতীয়টো কেলেংকাৰী আকৌ অনেক কেলেংকাৰী আছে কিন্তু এইটো সেই ফ্লাইঅভাৰৰ দৰে অনুৰূপ এটা কেলেংকাৰী আৰু আটাইতকৈ তাতকৈ ডাঙৰ আশ্চৰ্যৰ কথাটো হৈ গ'ল যে আপোনালোকৰ ঘৰত এনে আপোনালোকৰ সাংবাদিক বন্ধুখিনিক সুধিছো যে আপোনালোকৰ ঘৰত যে সোফা থাকে কিমান দামৰ সোফা থাকে বাৰু কিমান দামৰ 20,000 30,000 খুব বেছি 40,000 টকা মোৰ ঘৰততো 30,000 টকীয়া সোফা আছে তে এখন সোফা যদি দাম 3 লাখ টকা হয় 3 লাখ টকাতকৈ 1,500 টকা কম তে এখন সোফা 3 লাখ টকা হলেই আমাৰ মূৰটো ঘূৰাব নাই 3 লাখ টকীয়া সোফা কাৰ ঘৰত থাকে ইয়াতে 3 লাখ টকা দামী সোফা নহয় 3 লাখ টকাত সোফা ভাড়াত দিয়া হৈছে 6খন সোফাৰ নামত 17,90,692 টকা মুকলি কৰি দিয়া হৈছে 6খন সোফা ভাড়া দিয়াৰ নামত তাৰমানে 3 লাখ টকীয়া সোফা বিক্ৰী কৰা নাই 3 লাখ টকাত এখন সোফা ভাড়া দিছে এয়া হল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ শূন্য সহনশীল বিজেপি চৰকাৰৰ শূন্য সহনশীল দুৰ্নীতিৰ বিৰুদ্ধে কি শূন্য সহনশীলৰ চৰকাৰ এয়া হল প্ৰকৃত স্বৰূপ মনত ৰাখিব এখন 3 লাখ টকীয়া সোফা বুলি ক'লে আমি ছখাই উঠো 3 লাখ টকাত এখন সোফা ভাড়া দিয়া হৈছে তাৰমানে 6খন সোফাৰ বিনিময়ত 17,90,692 টকা মুকলাই দিয়া আছে অকল সেয়াই নহয় কি নামৰ যিগৰাকী আৰু আনগৰাকী আছে ভূপিন্দৰ সিং একে পৰিয়ালৰ দেছো এই ভূপিন্দৰ সিং বোলা জানো ৰঙা কাৰ্পেট আমাৰ ঘৰত থকা ডাঙৰ ডাঙৰ কাৰ্পেটবোৰ নহয় এই যে বিয়াত যে যায় বিহু চিহুত যে কাৰ্পেট পাৰে পাতল এখন কাৰ্পেট পৰ্দাৰ দৰে সেই কাৰ্পেটখন পাৰাৰ কাৰণে ৰঙা কাৰ্পেটখন পাৰাৰ কাৰণে 20,45,862 টকা দিয়া আছে এয়া হল বিজেপিৰ শূন্য সহনশীল বিজেপিৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলৰ চৰকাৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ আৰু এটা কথা যে এই যি নিবিদা আহ্বান কৰা আছিল 5 মাহ 17 দিন পিছত অনুষ্ঠানটো হৈ যোৱাৰ 5 মাহ 17 দিন পিছত সেই নিবিদা আহ্বান কৰা 15খন টেন্ডাৰ আহ্বান কৰা আছিল 15খন টেন্ডাৰতে এটা প্ৰতিষ্ঠানে তাত মানে টেন্ডাৰত অংশগ্ৰহণ কৰিছে আমিতো কোনো কালে শুনা নাই পকেট টেন্ডাৰ বুলি ক'লেও 3খন কোটেশন লাগিব পকেট টেন্ডাৰ ক'লেও 3টা প্ৰতিষ্ঠানে তাত টেন্ডাৰ মাৰিব লাগিব তেতিয়াহে এই টেন্ডাৰ ভেলিড হ'ব ইয়াতে 15টা প্ৰতিষ্ঠানক নিবিদা আহ্বান কৰা আছিল যে 15টা মানে টেন্ডাৰ আহ্বান কৰা আছিল 15টা টেন্ডাৰতে এখন নিবিদা পৰিছে সিঙ্গল টেন্ডাৰ তাৰমানে কিমান ডাঙৰ বিয়াগুণ দুৰ্নীতি কোনো নিয়ম নীতি একো নাই ভৰিৰে মোহাৰি ভুলুণ্ঠিত কৰি সকলো নিয়ম কানুন ডাষ্টবিনত পেলাই দিছে এই বিজেপি চৰকাৰ আৰু তাতকৈ ডাঙৰ আৰু এটা ঘটনা যে এই 3টা যিটা ফাৰ্ম কমলজিৎ সিঙৰ কেপিটেল অভাৰলেজ ভূপিন্দৰ পাল সিঙৰ ACME ইভেন্টস আৰু গুৰজাৰ সিঙৰ হোৱাইট ডোৰ ইভেন্টস এই 3টা কোম্পানীৰে ঠিকনা পল্টন বজাৰৰ এটা ঘৰটোৰ নম্বৰ হৈ গ'ল 119 নম্বৰ ঘৰ গোপীনাথ নগৰ গুৱাহাটী 16 এটা ঘৰৰ পৰা এই দুৰ্নীতিবোৰ হৈছে ইয়াৰ আগতে আপোনালোকৰ মনত আছে চাগে পিপিকিট কেলেংকাৰীৰ সময়তো এটা ঘৰৰ পৰাই ঠিকনাবোৰ যেতিয়াই ঠিকনা বিচাৰিছিল সব এটা ঘৰতে
গোটে কোম্পানীবোৰৰ ঠিকনা এটা ঘৰে আছিল, এতিয়াও এটা ঘৰ। এই যিটো নেক্সাছ, এই যিটো লুণ্ঠন, আজি আমি ভাল পাইছো এডভান্টেজ আসামৰ নামত ইমান লাখ কোটি টকা আহিছে, ইমান কোটি টকা আহিছে। আহিব কোম্পানী খুলিব, কোম্পানী খুলি অসমত অসম চৰকাৰে ৰাজহ পাব। সেই ৰাজহেৰে অসমৰ সাধাৰণ খাটি খোৱা দুখীয়া গৰীব ৰাইজৰ উন্নয়নৰ কাম হ'ব। সেয়া কাম হৈছে। যি ৰাজহৰ ধন সংগ্ৰহ কৰা হৈছে কৰ্পৰেট টেক্সৰ নামত, গুৱাহাটীৰ ভূমিৰ সম্পত্তিৰ কৰৰ নামত, যেনেকে সব ক্ষেত্ৰত শোষণ কৰা হৈছে, টোল গেটৰ নামত শোষণ কৰিছে, সেই ধন, সেই ৰাজহৰ পৰা সংগ্ৰহ কৰা ধন এতিয়া সেই কি বাহিনীত কোনো টেণ্ডাৰ নোহোৱাকৈ কাম দি এনেকে ভুলুণ্ঠিত কৰি, সকলো আইন কানুন ভুলুণ্ঠিত কৰি তেওঁলোকক দি দিয়া আছে। আৰু এয়া হল তথ্য সহকাৰে এই গোটেইবোৰ আপোনালোকৰ আগত দিছো। আপোনালোকক এতিয়া দি দিম। ইয়াতে 15খন নিবিদাৰ 15টা প্ৰতিষ্ঠানে যি কাম পাইছে, এটা এখন টেণ্ডাৰ কৰিছে, ইয়াতে কাম দিয়া প্ৰতিটো ফাৰ্মৰ নামৰ টেণ্ডাৰৰ কপি ইয়াতে 12,68,00,000 টকা। ইয়াৰ পিছত অসমৰ মুখ্যমন্ত্ৰীয়ে উত্তৰ দিবনে অসমৰ জনগণক? যেতিয়া খুচুৰা পইচাৰ কাৰণে যেতিয়া মুখ্যমন্ত্ৰীয়ে বিজেপি চৰকাৰে ইডি CBI লগাই বিৰোধীৰ নেতাক জেলত ভৰায়, সেই বিজেপি চৰকাৰে এতিয়া এয়া দুৰ্নীতি হোৱা বুলি ক'ব নাই। অনুষ্ঠান হৈ গ'ল, গিনিজ বুক ৰেকৰ্ডৰ কাৰণে অনুষ্ঠান পাতি দিলে সৰু সজাই। তাৰ 5 মাহ 17 দিন পিছত নিবিদা আয়োজন কৰি সম্পূৰ্ণ নিয়ম ভুলুণ্ঠিত কৰি নিশেষ কৰি এই বিজেপি চৰকাৰে ৰাজকোষৰ 12,68,00,000 টকা লুণ্ঠন কৰিলে। ইয়াৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব মুখ্যমন্ত্ৰীয়ে, সেয়া আমাৰ ৰাইজৰ দলৰ ফালৰ পৰা মুকলি প্ৰশ্ন। সাহস হ'বনে? এই ভাৰতবৰ্ষতে 1947 চনৰ পৰা আমি এনেকুৱা ধৰণৰ লুণ্ঠন, এনেকুৱা অনিয়ম আমি দেখা নাই। একমাত্ৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ এই 3.5 বছৰ 4 বছৰ হ'বলৈ ওলাইছে। এই 4 বছৰতে সকলো নিয়ম ভুলুণ্ঠিত কৰি নিশেষ কৰে। এইখন দেশতে ক্ষমতাত থকা সময়তে সুখৰামৰ দৰে ব্যক্তি কেন্দ্ৰীয় টেলিকম মন্ত্ৰী মাত্ৰ 4 কোটি টকাৰ কাৰণে জেলৰ ভাত খাব লগা হৈছিল। এতিয়া এইখন দেশতে, এই অসম ৰাজ্যতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি মুকলি লুণ্ঠন আৰম্ভ হৈছে। সকলো নিয়ম জলাঞ্জলি দি এনেকে মুকলিভাৱে ৰাইজৰ কৰ কাতলৰ পৰা সংগ্ৰহ কৰা পইচা মুকলি লুণ্ঠন কৰি বজাৰ খুলি লোৱা হৈছে। আমি সেইকাৰণে ৰাইজৰ দলৰ পৰা আহ্বান জনাইছো, যদি সাহস আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাৰ উত্তৰ দিয়ক। আৰু এই উত্তৰ মুখ্যমন্ত্ৰীয়ে কিয় দিব লাগিব? কাৰণ এই তথ্য হাতত লৈ যে কৈছো, এই তথ্য ৰাইজৰ দলে কোৱা কথা নহয়, এই তথ্য RTI জৰিয়তে পোৱা এয়া তথ্য। আৰু এই সাহস আছে যদি মুখ্যমন্ত্ৰীয়ে ইয়াৰ সুদুত্তৰ দিয়ক। আমি মুখ্যমন্ত্ৰীক আহ্বান জনালো। ধন্যবাদ।